মাজুলীবাসী কৃতজ্ঞ এনবি নিউজৰ প্ৰতি CMD নৃপেন দাসৰ ওচৰত কৃতজ্ঞ গড়মূৰ সৰু সত্ৰবাসী শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘৰ আজীৱন উপদেষ্টা হিচাপে গ্ৰহণ নৃপেন দাসক সত্ৰভূমিৰ ৰাইজৰ মৰম আশীৰ্বাদত কৃতজ্ঞ উদ্যোগপতি নৃপেন দাস যোৱা 15 নৱেম্বৰৰ পৰা 3 দিনীয়াকৈ মাজুলীত অনুষ্ঠিত হৈছিল ৰাস মহোৎসৱ গড়মূৰ সৰু সত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ অন্তিম দিনা অৰ্থাৎ 17 নৱেম্বৰৰ দিনা ৰাস উদ্বোধন কৰিছিল এনবি নিউজৰ CMD তথা বিশিষ্ট সমাজ সেৱক উদ্যোগপতি নৃপেন দাসে সত্ৰবাসীৰ মৰম আদৰত অভিভূত হৈ পৰিছিল NRD গ্ৰুপৰ অধ্যক্ষগৰাকী ৰাস উদ্বোধন কৰি তেওঁ ঘোষণা কৰিছিল সত্ৰখনৰ বিভিন্ন সমস্যাৰাজি সমাধানৰ চেষ্টা কৰিব তেওঁ শংকৰদেৱ কৃষ্টি সংঘলৈ আগবঢ়াব 3 লাখ টকাৰ সাহায্য মঞ্চত আহিছোঁ এই মঞ্চত তেওঁলোকৰ কি সুবিধা আছে মই আজি আমাৰ অপৰ লগত কথা পাতিম আমাৰ ভৱিষ্যতৰ লগত যি অভাৱ অভিযোগ আছে মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে সহায় সাহায্য কৰিম তথাপিও মই নগদ 3 লাখ টকা মই এটাই অঞ্চলখনৰ কাৰণে দিম বুলি মই আজি কথা দিম আৰু ইমান মৰম চেনেহ আগতে মই ভিতৰত মনৰ অনুভৱ কৰিছোঁ নৃপেন দাসৰ এই ঘোষণাত সুখী আৰু আনন্দিত সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীকে ধৰি সৰু সত্ৰৰ সকলো আৱাসী তথা শিষ্যসকল শুকুৰবাৰে কৃষ্টি সংঘত এক বিশেষ সভা অনুষ্ঠিত কৰি ৰাজহুৱাভাৱে নৃপেন দাসলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে সত্ৰ পৰিয়ালে উদ্যোগপতি নৃপেন দাসলৈ আশীৰ্বাদ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীৰ বিভিন্ন দৰ্শকৰ উপস্থিতিত আমি আশীৰ্বাদ পালোঁ এবাৰ বৰ সুন্দৰভাৱে হৈছে তাৰ মাজতে আমি বিশেষভাৱে অসমৰ উদ্যোগপতি তথা সমাজ সেৱক NB চেনেলৰ পৰিচালন সঞ্চালক সন্মানীয় শ্ৰীযুত নৃপেন দাস ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছিলোঁ বিশেষ অতিথি হিচাপে তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তৃতীয় দিনা আমাৰ এই ৰাসৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘত অনুষ্ঠিত হোৱা ৰাসত তেখেত উপস্থিত হৈ আমাক তৃতীয় নিশাৰ ৰাসৰ শুভ উদ্বোধন কৰি আমাক আপ্লুত কৰিলে তেখেতক আমি আন্তৰিকতাৰে তেখেতলৈ আমি কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাৰ লগতে তেখেতে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘৰ উন্নয়নৰ কাৰণে তেখেতে খুব সন্তুষ্ট হৈ অনুষ্ঠানটোলৈ আহি তেখেতে 3 লাখ টকাৰ এটি অনুদান আগবঢ়াইছে গতিকে আমি শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘৰ সমূহ কৰ্মকৰ্তা সদস্যই নহয় গোটেই গড়মূৰ সৰু সত্ৰৰ সমূহ বৈষ্ণৱবৃন্দ সকলোৱে তেখেতলৈ সেই ক্ষেত্ৰত আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছে ধন্যবাদ জ্ঞাপন কৰিছে আৰু তেখেতৰ সেই বদান্যতা দেখি আমি সঁচাকৈ তেখেতৰ প্ৰতি আমাৰ সদায় যিখিনি শ্ৰদ্ধা থাকিব লাগে সেইখিনি আমাৰ সদায় থাকিব আৰু মই ভাবিছোঁ তেখেতৰ লগত আমাৰ প্ৰথম যিহেতু পৰিচয় হ'ল গতিকে এই পৰিচয় যাতে আমাৰ মাজত অটুট থাকে তাৰ কাৰণে সেই আমি কামনা কৰিছোঁ সত্ৰবাসীয়ে একেলগে কৃতজ্ঞতা জনালে বিশিষ্ট সমাজকৰ্মী উদ্যোগপতি নৃপেন দাসক তদুপৰি ৰাস উদ্বোধনৰ সময়তেই CMD নৃপেন দাসে জনাইছিল যে মাজুলীৰ ইতিহাস পৰম্পৰা জনজীৱন সমস্যা সন্দৰ্ভত ধাৰাবাহিকভাৱে NB নিউজত সম্প্ৰচাৰ কৰা হ'ব সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি শুকুৰবাৰৰ পৰা ইয়াৰ সম্প্ৰচাৰ আৰম্ভ হৈছে অনাগত কেইবা সপ্তাহলৈকে সপ্তাহত এদিনকৈ আমাৰ এই বিশেষ অনুষ্ঠান সম্প্ৰচাৰ হ'ব মাজুলীবাসীৰ কাষত সদায় থাকিব NB নিউজ অৰ্থাৎ সঁচাকৈ আমি অতি আনন্দিত হ'লোঁ যে তেখেতে আমাৰ প্ৰতি যি মৰম যাছিলে আমাক 3 লাখ টকাৰ অনুষ্ঠানটোৰ প্ৰতি আগবঢ়াই আমাৰ যিখিনি আধৰুৱা কাম কৰাত তেখেতে যি সহযোগিতা দেখুৱালে তাৰ বাবে আমি সমূহ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘৰ সদস্য শিল্পী সকলোৱে তেখেতক আমি কৃতজ্ঞতা জনাইছোঁ প্ৰভু ঈশ্বৰৰ সমন্বিতে সকলোৱে তেখেতৰ এই বদান্যতাক শলাগ লৈছে আৰু তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ তেখেতৰ যি NB নিউজৰ এই জনপ্ৰিয় চেনেলটো আৰু উন্নত হওক তাৰ বাবে আমি সকলোৱে
এই চেনেলৰ প্ৰতি আমাৰ এক দায়বদ্ধতা আছে বুলি আমি ভাবি লৈছোঁ আৰু তেখেতকো আমি এই অনুষ্ঠানৰ এগৰাকী আমাৰ হিতৈষী সদস্য হিচাপে আমাৰ শুভাকাংক্ষী হিচাপে আমাৰ এগৰাকী উপদেষ্টা হিচাপে আমি গণ্য কৰিছোঁ। ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যথেষ্ট ব্যস্ততাৰ মাজতো তেখেতে আহি আমাক যি ধৰণে উৎসাহিত কৰিলে সেইকাৰণে মই তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু লগতে তেখেতে আমাৰ অনুষ্ঠান ভাগত উপস্থিত হৈ আমাৰ অনুষ্ঠানৰ যি আন্তঃগাঁথনি নিৰ্মাণৰ বাবে যি আৰ্থিক অনুদান আগবঢ়ালে তাৰ বাবেও মই তেখেতৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। NBC চেনেলৰ মেনেজিং ডাইৰেক্টৰ আমাৰ ৰাস উৎসৱ উন্মোচন কৰিলে আৰু আমি সঁচাকৈ আনন্দিত আৰু তেখেতে আমাক এটা আৰ্থিকভাৱে সাহাৰ্য আগবঢ়ালে আৰু আমি এই ক্ষেত্ৰত বহুত আনন্দিত হৈছোঁ। তেখেতৰ নিচিনা এজন ব্যক্তিয়ে আমাৰ ৰাস উন্মোচন কৰাৰ লগতে ৰাস উপভোগ কৰিলে আৰু সেইটো আমাৰ কাৰণে বৰ গৌৰৱৰ বিষয় বুলি আমি অনুভৱ কৰিছোঁ। শুকুৰবাৰৰ সভাখনত NB নিউজৰ মাজুলীৰ সাংবাদিক ৰজনীকান্ত বৰদলৈকো সম্বৰ্ধনা জ্ঞাপন কৰে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘই। মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।